মানৱ দেহত কেঞ্চাৰ সৃষ্টি কৰা 6 বিধ সামগ্ৰী কেঞ্চাৰক নিজৰ পৰা দূৰৈত ৰাখিবলৈ বৰ্জন কৰক এই 6 বিধ সামগ্ৰী কেঞ্চাৰৰ উপৰিও এই 6 বিধ সামগ্ৰীয়ে সৃষ্টি কৰিব পাৰে বহু জটিল ৰোগ ICMRৰ এক ৰিপৰ্ট অনুসৰি কেঞ্চাৰ ৰোগৰ বাবে ভাৰতত দৈনিক 1300 লোকৰ মৃত্যু হয় আমি আমাৰ পাকঘৰ আৰু খাদ্যবস্তুত এনে কিছু সামগ্ৰী দৈনিক ব্যৱহাৰ কৰি আছো যিসমূহ কেঞ্চাৰ ৰোগৰ প্ৰধান কাৰক আজি আমি কম আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা কিছু বিশেষ বস্তুৰ বিষয়ে যিসমূহ পৰাপক্ষত আজি পৰিহাৰ কৰক নহলে কেঞ্চাৰ আৰু বহু জটিল ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হ'ব পাৰে এক প্লাষ্টিক বটল আমি পানীৰ পৰা খোৱা তেললৈকে প্লাষ্টিক বটল ব্যৱহাৰ কৰো কিন্তু প্লাষ্টিক বটলত বিসফেনল এ নামৰ এবিধ মাৰাত্মক কেমিকেল আছে যি মানৱ শৰীৰৰ বাবে অত্যন্ত বিপজ্জনক প্লাষ্টিক বটলৰ দৈনন্দিন ব্যৱহাৰে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু হৰমনত প্ৰভাৱ পেলাব পাৰে গৰম খাদ্যবস্তু প্লাষ্টিকৰ পাত্ৰত ৰাখিলে বিপজ্জনক টক্সিন বাহিৰ হয় আৰু এই সমূহে কেঞ্চাৰৰ লগতে হৃদৰোগ আদিও সৃষ্টি কৰিব পাৰে সেইবাবে প্লাষ্টিকৰ সলনি গ্লাছৰ সামগ্ৰী ব্যৱহাৰ কৰক 2 ৰিফাইন তেল প্ৰায় সকলোৰে পাকঘৰত থাকে বিভিন্ন খাদ্য সামগ্ৰীত ৰিফাইন তেলৰ ব্যাপক ব্যৱহাৰ দেখা যায় বিশেষকৈ ফাষ্ট ফুডত তেল ৰিফাইন কৰা প্ৰক্ৰিয়াত যথেষ্ট এচিড ব্যৱহাৰ কৰা হয় যাৰ বাবে এক তীব্ৰ গোন্ধ ওলায় আৰু এই গোন্ধ নাইকিয়া কৰিবলৈ হেক্সানল নামৰ এবিধ বিশেষ কেমিকেল ব্যৱহাৰ কৰা হয় যেতিয়া ৰিফাইন তেল গৰম হৈ যায় তেতিয়া মাৰাত্মক ট্ৰেন্স ফেট উৎপন্ন হয় যি কেঞ্চাৰ আৰু হৃদৰোগৰ অন্যতম প্ৰধান কাৰণ 3 ননষ্টিক ৰন্ধন পাত্ৰ এক ৰিপৰ্ট অনুসৰি প্ৰায় 90% ভাৰতীয় লোকৰ ঘৰত ননষ্টিক ৰন্ধন পাত্ৰ ব্যাপক হাৰত ব্যৱহাৰ হয় উচ্চ তাপমাত্ৰাত যেতিয়া এই পাত্ৰসমূহ দিয়া হয় ইয়াত থকা তৰপটো লাহে লাহে এৰাবলৈ ধৰে যদি এইসমূহ পেটলৈ যায় তেন্তে লিভাৰ ধ্বংস হোৱাৰ লগতে কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি হয় 4 এলুমিনিয়াম ফইল মিঠাইৰ পৰা হোটেলৰ বিভিন্ন খাদ্যলৈকে সকলোৰে পেকিং কৰিবলৈ এলুমিনিয়াম ফইল ব্যৱহাৰ কৰা দেখা যায় WHOৰ এক ৰিপৰ্ট অনুসৰি 50 মিলিগ্ৰাম পৰ্যন্ত এলুমিনিয়াম মানৱ শৰীৰৰ বাবে অপকাৰী নহয় আৰু এলুমিনিয়াম ফইলত মেৰিয়াই থোৱা খাদ্যত 2 পৰা 5 মিলিগ্ৰাম পৰ্যন্ত এলুমিনিয়াম থাকে দৈনিক এনে খাদ্য গ্ৰহণ কৰিলে শৰীৰত এলুমিনিয়ামৰ পৰিমাণ বৃদ্ধি হয় বিভিন্ন সমস্যাৰ সৃষ্টি কৰাৰ লগতে কেঞ্চাৰৰ ই এক প্ৰধান কাৰক 5 এলুমিনিয়াম পাত্ৰ আপুনি শুনি আচৰিত হ'ব যে এলুমিনিয়াম এবিধ স্লো পয়জন এলুমিনিয়াম পাত্ৰত দৈনিক খাদ্যবস্তু ৰান্ধিলে বা খালে কিডনি আৰু লাংছৰ বিভিন্ন সমস্যা আৰম্ভ হ'ব পাৰে আৰু শৰীৰত এলুমিনিয়ামৰ পৰিমাণ বৃদ্ধি হ'লে কেঞ্চাৰ সৃষ্টি হ'ব পাৰে 6 প্লাষ্টিক চপিং বোৰ্ড পাচলি ফলমূল আদি কাটিবলৈ এই প্লাষ্টিক চপিং বোৰ্ড ব্যৱহাৰ কৰা হয় কিন্তু ভিজি থকা প্লাষ্টিক বোৰ্ডত কিছু মাৰাত্মক বেক্টেৰিয়া থাকে যিসমূহে পেটৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে ইয়াৰ উপৰিও চকুৰে নমনা প্লাষ্টিকৰ টুকুৰা আপোনাৰ পেটলৈ যাব পাৰে যিসমূহে পৰৱৰ্তী পৰ্যায়ত শৰীৰত কেঞ্চাৰৰ সৃষ্টি কৰিব পাৰে উপৰোক্ত তথ্যসমূহ বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু কেৱল প্ৰাথমিক জ্ঞানৰ বাবে আপোনাৰ মৰমৰ ঘৰখনৰ বাবে সবাতোকৈ উত্তম পানীৰ পাইপ CK বিৰলা গ্ৰুপৰ বিৰলা HIL পাইপ যি বছৰৰ পাছত বছৰ টিকি থাকে যাতে আপোনাৰ নাম অক্ষুণ্ণ থাকে বিৰলা পাইপে আপোনাক দিব খোৱা পানীৰ বিশুদ্ধতাৰ সুৰক্ষা দীৰ্ঘম্যাদৰ গ্যাৰান্টি ইকো ফ্ৰেণ্ডলি সামগ্ৰী আৰু আটাইতকৈ সুলভ মূল্যৰ প্ৰতিশ্ৰুতি বিৰলাৰ CPVC UPVC কলম পাইপছ SWR প্ৰেছাৰ পাইপ ফিটিংছ ষ্টৰেজ পাইপ আদি সকলো এতিয়া বিশেষ ৰেহাই মূল্যত উপলব্ধ কেৱল যোৰহাটৰ মালৱালী স্থিত নিষ্কা এসেনশিয়েলছত তদুপৰি নিষ্কা এসেনশিয়েলছত উপলব্ধ স্যানিটাৰী ওয়্যাৰ আৰু বাথৰুম ফিটিংছৰ এক অন্যতম উৎকৃষ্ট আৰু উত্তম কোম্পানী সিম্পলো স্যানিটাৰী ওয়্যাৰৰ সকলো সামগ্ৰী তাৰোপৰি 10 বছৰৰ গ্যাৰান্টি গতিকে দেৰি কিহৰ যদি আপুনি কম খৰচতেই আপোনাৰ ঘৰখনত পানী যোগানৰ সৰ্বোত্তম ব্যৱস্থা বিচাৰে আৰু পানীৰ বিশুদ্ধতাৰ ৰক্ষাৰ গ্যাৰান্টি বিচাৰে আৰু আপোনাৰ বাথৰুম আৰু টয়লেটটি যদি উৎকৃষ্ট মানদণ্ডৰ সুদৃশ্য আৰু অত্যাধুনিক সামগ্ৰীৰে নিৰ্মাণ কৰিব বিচাৰে তেন্তে আজিয়েই ভিজিট কৰক যোৰহাটৰ মালৱালীত অৱস্থিত নিষ্কা এসেনশিয়েলছ য'ত আপুনি সকলো সামগ্ৰীতে লাভ কৰিব বিশেষ ৰেহাই যিটো কেৱল খুচুৰা গ্ৰাহকৰ বাবে 30 নৱেম্বৰলৈকেহে প্ৰযোজ্য যোগাযোগ নম্বৰ 9435097689 উৎসৱৰ বতৰত নিষ্কা এসেনশিয়েলছত সকলো সামগ্ৰীতে লাভ কৰিব বিশেষ অফাৰ